আজি কিছুদিনৰ পৰা ঘটি থকা ঘটনাসমূহে পুনৰবাৰ একেটা কথাকে প্ৰতীয়মান কৰি গৈছে যে মানুহৰ জীৱনৰ স্থায়িত্ব নাই। বিধাতাই আমাৰ কাৰণে কিমানখিনি সময় এই পৃথিৱীত নিৰ্ধাৰণ কৰি দিছে সেয়া আমি কোনেও নাজানো। নহলেনে বাৰু এই মুহূৰ্ততে হাঁহি হাঁহি জীৱন জীয়াই থকা এজন মানুহ তৎমুহূৰ্ততে নোহোৱা হৈ যায়নি? এই যে আপোন মানুহবিলাক বা চিনাকি মানুহবিলাক নোহোৱা হৈ গৈছে, তাৰ পাছত আচলতে আমাৰ বাবে এসোপা হুমুনিয়া আৰু কিছুমান হেতেনৰ বাহিৰে একো ৰৈ নাযায়। এইটো যদি কৰিলোহেঁতেন তেওঁ ভাল পালেহেঁতেন, সেই সময়ত যদি তেওঁক মাত লগালোহেঁতেন বা তেওঁৰ কাৰণে এইটো কৰিলোহেঁতেন, এনেকৈ কৰিলোহেঁতেন, এনেকুৱা যদি হ'লহেঁতেন ইত্যাদিবোৰৰ মাজতে আচলতে আমাৰ জীৱনৰ পাছৰখিনি সময় পাৰ হৈ যায়। গতিকে কাৰোবাৰ কাৰণে যদি আপুনি কিবা কৰিম বুলি ভাবিছে তেতিয়াহ'লে আজিয়ে কৰক। কাৰোবাক এসাঁজ খুৱাম ভাবিছে আজিয়ে খুৱাওক, কাৰোবাক কিবা কৰি দিম বুলি ভাবিছে আজিয়ে কৰক, কাৰোবাৰ সৈতে অলপ সময় কটাম বুলি ভাবিছে আজিয়ে কটাওক, আৰু কাৰোবাৰ লৈ আপুনি ক'ৰবালৈ যাম ভাবিছে, কিবা কৰিম ভাবিছে সেইখিনি আজিয়ে কৰক। ক'বতো নোৱাৰি আপোনাৰ হাতত কিমান সময় আছে বা মোৰ হাতত কিমান সময় আছে, বা আমি যিজনৰ কথা ভাবিছোঁ তেওঁৰ হাতত কিমান সময় আছে। ক'বতো নোৱাৰি, কাইলৈ তেওঁ এখন ফটো হৈও থাকিব পাৰে।